নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভোল খেতিৰ লগতে তিয়হ খেতি কেনেকৈ কৰিব পাৰোঁ তাকে লৈ মই আলোচনা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এই চাঙৰ ওপৰত দেখাই পাইছে ভোল গছ উঠিছে, আৰু তলফালে যে দেখা পাইছে এইটো হ'ল তিয়হৰ গছবিলাক। এই চাঙৰ ওপৰত উঠিছে কিন্তু ভোল গছ, তিয়হ আৰু ভোল একেলগে কৰিছে। তো দুটা খেতি একেলগে কৰিলে কি হয়, ইফালে তিয়হৰ কিন্তু গছটো বেছি দিন নাথাকে, অলপতে আমি বহুত টকা ইনকাম কৰা ভাল এটা খেতি হ'ল তিয়হ খেতি, যিটো খেতি আমাক অলপ দিনৰ ভিতৰতে ভাল এটা পুঁজি দিয়ে, ভাল এটা টকা দিয়ে। আমি বিকা যেতিয়া শেষ হৈ যাব তেতিয়া অযথা আমাৰ চাংটো পৰি থাকিব। তাৰ কাৰণে খেতিয়কে কি কৰিছে, ভোল দিছে, প্ৰতিটো খুঁটাই খুঁটাই দুটাকৈ গছৰ পুলি দিছে। আৰু যদি আপোনালোকে কয় যে আমি পুলি নাৰ্চাৰী আকাৰে প্ৰস্তুত নকৰি ডাইৰেক্টলি গুটি দিম, তথাপিও হ'ব, কোনো কথা নাই। যিটো ভোল লগাইছে এইটো হ'ল গিৰি চিডৰ খুচবু, এতিয়াও আপোনালোকে লগাব পাৰিব গিৰি চিডৰ খুচবু ভোল। তাৰপিছত যিটো তিয়হৰ গছ দেখা পাই আছে খেতিত, যিবিলাক তিয়হৰ গছ দেখা পাই আছে খেতিটোত, এইবিলাকৰ গুটিৰ নামটো হ'ল নাজিয়া F1। বৰ্তমান সময়ত কৰিবলৈ হ'লে আপোনালোকে নাজিয়াৰ, VNRৰ, ক্ৰিছ এনেকুৱা ধৰণৰ গুটি আপোনালোকে দিব পাৰিব। তো কথা হ'ল কি, এই খেতি কৰিবলৈ হ'লে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰি ল'ব। আমাৰ খাৰুপেটীয়াত কৰা খেতিয়কসকলে উন্নত ধৰণৰ খেতি কৰি আছে, আৰু এই খেতিৰ পৰা বহুত টকা ইনকামো কৰি আছে। তো আমি নোৱাৰিম কিয়? আমিও পাৰিম, কিয় নোৱাৰিম? আমি যদি কষ্টৰ মাজেদি খেতি কৰিব পাৰোঁ নহয়, আমিও আগুৱাই যাব পাৰিম। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ মাজতে মই কিন্তু উৎসাহ দি আছোঁ, আপোনালোকে অযথা সময় যাতে নষ্ট নকৰে, অযথা সময় নষ্ট নকৰি আপোনালোকে যাতে খেতিৰ লগত অকণমান গুৰুত্ব দিয়ে। দিনৰ ভাগত অন্ততঃ 3 পৰা 4 ঘণ্টা সময় যদি আপোনালোকে খেতিৰ লগত জড়িত হৈ থাকে নহয়, আপোনালোকে খেতিৰ পৰা লাখত টকা উপাৰ্জন কৰিব, এইটো কিন্তু 100%। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে উন্নত ধৰণৰ মাটি নিৰ্বাচন কৰিব, তাৰ লগতে উন্নত বীজ আনিব, মাটি ধুনীয়াকৈ উৰ্বৰ কৰিব, হাল মাৰিব, প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15, DAP 15 আৰু পটাছ 10 কিলো সিঁচি তাৰপিছত ধূলিময় কৰি ময়াই তাৰপিছত গুটি দিব। এটা লাইনৰ পৰা তিয়হ আৰু এটা লাইন 2 হাত দিব, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট দি আপোনালোকে গুটি দি দিলে, পোখা মাৰিল, গজালি মাৰিল। এতিয়া গছৰ বয়স যেতিয়া এসপ্তাহ হৈ যাব, তেতিয়া আপোনালোকে ইনছেক্টিচাইড, ফাংগিচাইডৰ ঔষধবিলাক স্প্ৰে কৰি যাব। তাৰ কাৰণে বৰষুণ পৰি আছে, বৰ্ষাৰ সময়, এই সময়ত যদি আপোনালোকে তিয়হৰ খেতি কৰে, আপোনালোকে মই কেইটামান গুটিৰ নাম অলপ আগতে কৈ দিলোঁ, এই গুটিকেইটা আপোনালোকে গুৰুত্ব সহকাৰে শুনি আপোনালোকে আনিব। আপোনালোকে চাব, এইবিলাক গুটি লগালে আপোনালোকে এই যেনেকুৱা চিনজিন্দা কোম্পানীৰ গ্ল'চি আছিল তেনেকুৱা ধৰণৰে লাগন দিব। আপোনালোকে কেৱল কষ্টৰ মাজতে খেতি কৰি আগুৱাই গ'লেই হ'ল। ভিডিঅ' চাই কেনে পালে? যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে, আৰু এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আপোনালোকে আগ্ৰহী, মনোযোগী হয়, তাৰে কামনা কৰিছোঁ। আৰু এই তিয়হৰ খেতিত এতিয়া ঔষধবিলাক যে দিব, লখন্দি দিব, গ্ৰেচিয়া, জুডিঅ' পাৱাৰ, চেমডিজ, গ্ৰেচিয়া, জুডিঅ' পাৱাৰ, এইবিলাক ঔষধ দিব। আৰু ফাংগিচাইডৰ ঔষধৰ কথাই কৈ দিলোঁ, লখন্দি, জুডিঅ' পাৱাৰ। আৰু ফলন বেছি হ'বৰ কাৰণে, ব্ৰাঞ্চ বেছিকৈ মাৰিবৰ কাৰণে গ্ৰিফিন, গল্ড স্পেচিয়েল চইল, মাৰ্বল, জিবা 26 এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। চাব আপোনালোকৰ খেতিত কেনেকুৱা লাগন দিয়ে। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, মই যিকেইটা বিধানৰ কথা কৈছোঁ, যেনেকুৱা কৰিব লাগে সেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। কথা হ'ল, আপোনালোকে মনোযোগী হওক, আকৰ্ষিত হওক, খাৰুপেটীয়াৰ দৰে খেতি কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।